নমস্কাৰ। অহাকালিলৈ অৰ্থাৎ ৮ জুন ২০২৫ তাৰিখে APSC CCE ২০২৪ বৰ্ষৰ পৰীক্ষাৰ অৱতীৰ্ণ হ'বৰ বাবে ওলাই অহা সমূহ পৰীক্ষাৰ্থীক মই মোৰ ফালৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। যিহেতু বহুতো পৰীক্ষাৰ্থীয়ে মোক এক্সাম ৰিলেটেড কিছুমান টিপছৰ কাৰণে অলৰেডি যোগাযোগ কৰিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ কৰ্মব্যস্ততাৰ বাবে মই তেওঁলোকক প্ৰত্যেককে মোৰ ফালৰ পৰা ৰিপ্লাই কৰিব পৰা নাছিলোঁ। আৰু মই সকলোকে প্ৰতিশ্ৰুতি দিছিলোঁ যে মই পৰীক্ষাৰ আগত মই এটা ভিডিঅ'ত টিপছসমূহ লৈ পেলাই আপোনালোকৰ আগত আগবঢ়াই দিম। যিহেতু কালিলৈ পৰীক্ষা পালেহি, গতিকে মই আজি এটা সৰু শ্বৰ্ট ভিডিঅ'ত লাষ্ট মিনিট টিপছ কিছুমান মই আপোনালোকৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে হৈছে আপোনালোকে নিজৰ যিসমূহ আপোনালোকে পৰীক্ষাৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে আপোনালোকে যিমানখিনি পৰিশ্ৰম কৰিলে বা যিসমূহ মেটেৰিয়েলছ আপোনালোকে পঢ়িলে, সেই তাৰ ওপৰত আপোনালোকে আত্মবিশ্বাস ৰাখক। এইটো সময়ত স্বাভাৱিক যে আমাৰ এটা ভয় ফিলিং এটা আহে যে আমি পঢ়াখিনিৰ পৰা আহিবনে নাই, আমি পাৰিম নে নোৱাৰিম, নোৱাৰিলে কি হ'ব। কিন্তু আপোনালোকে নিজৰ ইমান দিনে আপোনালোকে নিয়মীয়াকৈ অধ্যয়ন কৰি আছিলে, আপোনালোকে বিভিন্ন আমি কনচেপ্টসমূহ পঢ়িছে, গতিকে সেইখিনিৰ ওপৰত নিজৰ প্ৰস্তুতিৰ ওপৰত বিশ্বাস ৰাখক। এইটো সময়ত সেই বিশ্বাসটো খুব জৰুৰী। দ্বিতীয় কথাটো হ'ল, কাইলৈ যিহেতু গোটেই দিনটো আপোনালোকৰ মস্তিষ্কই পূৰা ভালদৰে প্ৰচেছ কৰিব লাগিব পৰীক্ষাত কুৱেশ্যনসমূহ, গতিকে আপোনালোকে আজি আমাৰ মস্তিষ্কক জিৰণিৰ খুব দৰকাৰ। গতিকে আপোনালোকে এটা পৰীক্ষালৈ যোৱাৰ আগৰাতিটোত আপোনালোকে ভালদৰে শুবৰ বাবে চেষ্টা কৰিব। তৃতীয় কথাটো হ'ল যে আপোনালোকে যেতিয়া পৰীক্ষা হলত গৈ উপস্থিত হ'বগৈ, তেতিয়া যাতে আপোনালোকে আপোনালোকৰ কুৱেশ্যন পেপাৰ্ছ য'ত আৰু OMR শ্বীটত যাতে আপোনালোকৰ ৰোল নাম্বাৰ্ছ আৰু বাকী যিখিনি ৰিকুৱাৰ্ড ডিটেইলছ সেইখিনি যাতে খুব শুদ্ধভাৱে আপোনালোকে ফিল আপ কৰে, সেইটো ক্ষেত্ৰত কেয়াৰফুল হ'ব। আৰু তাৰপিছত যেতিয়া কুৱেশ্যন পেপাৰখন আপোনালোকে পাব, আপোনালোকে প্ৰথমৰ পৰা প্ৰত্যেকটো কুৱেশ্যন মনোযোগেৰে এবাৰ পঢ়িব। তাৰপিছত আপোনালোকে যদি ভাবে যে এই কুৱেশ্যনটোত মোৰ ফুল্লি মই জানো, মই মাৰ্ক কৰিব পাৰোঁ, তেতিয়া আপোনালোকে সেই কুৱেশ্যনটো OMR শ্বীটত মাৰ্ক কৰি যাব। আৰু যিসমূহ কুৱেশ্যনত আপোনালোকৰ 50-50 ডাউট থাকে, 50-50% থাকে চান্স, আপোনালোকে সেই কুৱেশ্যনসমূহ যদি চান্স ল'ব বিচাৰে, তেতিয়া আপোনালোকে কুৱেশ্যন বুকলেটৰ ওপৰত কুৱেশ্যন নাম্বাৰটো মাৰ্ক কৰি যাব পাৰে, যাতে পিছত আপোনালোকে যেতিয়া ৰিভাইজ কৰিব, তেতিয়া যাতে আপোনালোকে ডাইৰেক্টলি সেই কুৱেশ্যনটোত গৈ উপনীত হ'ব পাৰে। আৰু এইখিনিতে এটা কথা মই ক'ব লাগিব যে আপোনালোকে এটা কথা মনত ৰাখিব, যিহেতু প্ৰিলিমছখন এটা কোৱালিফাইং পেপাৰ হয়, গতিকে তাত যিসমূহ টাফ কুৱেশ্যন আহে, সেই টাফ কুৱেশ্যনসমূহে আপোনাৰ প্ৰিলিমছ পাছ কৰা নকৰাৰ ওপৰত ডিচাইড কৰিব যিসমূহ কুৱেশ্যন কমন কুৱেশ্যনছ আছিল, জেনেৰেল কুৱেশ্যনছ আছিল, সেইসমূহ কুৱেশ্যন যাতে আপোনালোকে ভুল নকৰে, আপোনালোকৰ যিটো নলেজ বেছ আছে তাৰ পৰা আপোনালোকে যাতে মেক্সিমাম সেই যিখিনি জেনেৰেল কুৱেশ্যনছ থাকিব, সকলোৰে বাবে যিটো টাফনেছ এটা থাকে, সেই জেনেৰেল টাফনেছত যাতে আপোনালোকে সেই কুৱেশ্যনসমূহ আপোনালোকে যাতে আপোনালোকৰ চিলি মিষ্টেক্স নকৰি পেলাই শুদ্ধভাৱে আপোনালোকে সেইখিনি কৰি যাব পাৰে। আৰু তাৰপিছত আপোনালোকে যি কুৱেশ্যনত আপোনালোকৰ কোনো ক্লু নাথাকে, আপোনালোক একদম ব্লেংক হৈ যায়, গতিকে সেই তেনেকুৱা কুৱেশ্যনসমূহ পৰাপক্ষত আপুনি এভইড কৰিব, কাৰণ যিহেতু নিগেটিভ মাৰ্কিং আছে প্ৰিলিমছত। আৰু নেক্সট পইণ্টটো হ'ল যে প্ৰথম পেপাৰখন শেষ কৰাৰ পিছত আপোনালোকে ছেকেণ্ড পেপাৰখনৰ কাৰণে মাজত যিটো গেপ থাকে, সেই গেপটোত আপোনালোকে পৰাপক্ষত কুৱেশ্যন পেপাৰৰ হৈ যোৱা কুৱেশ্যনখিনি ডিছকাছ নকৰিব, কাৰণ এনে কৰাৰ ক্ষেত্ৰত কিছুমানৰ চেল্ফ ডাউট আহি যায় বা কিছুমানৰ এটা টেনশ্যন আহি যায়, মোৰ ফাৰ্ষ্ট পেপাৰখন কেনেকুৱা গ'ল। কিন্তু মনত ৰাখিব, ফাৰ্ষ্ট পেপাৰখন আপোনাৰ যিমানেই যি নাযাওক, আপোনালোকৰ ছেকেণ্ড পেপাৰখন আপোনালোকে পাছ কৰিবই লাগিব। গতিকে আপোনালোকে ছেকেণ্ড পেপাৰখনৰ ওপৰতে আকৌ গুৰুত্ব দিবই লাগিব, গতিকে যাতে আপোনালোকৰ মনোযোগ ভংগ নহয়, তাৰ কাৰণে আপোনালোকে বেছি ডিছকাশ্যন নকৰিব। আৰু শেষত ঠিক তেনেদৰে আপোনালোকে ছেকেণ্ড পেপাৰখনতো কিছুমানৰ হয়তো কম্প্ৰিহেনশ্যন খুব ষ্ট্ৰং, তেওঁলোকে তাত মনোনিৱেশ কৰিব পাৰে, আৰু কিছুমানৰ হয়তো কোৱাণ্ট ছেকশ্যনটো খুব ষ্ট্ৰং, গতিকে তাত তেনেদৰে তেওঁলোকে কৰি ল'ব পাৰে ফাৰ্ষ্টত। গতিকে তেনেদৰে আপোনালোকে প্লেন এটা বনাই ল'ব। আৰু শেষত পুনৰবাৰ মই সকলোকে ক'ম যে আপোনালোকে গিভ ইয়ৰ বেষ্ট, আৰু আপোনালোকে
এটা কথা মনত ৰাখিব, ইটছ জাষ্ট এ জব হয়, লাইফ ইজ এবাভ অল। গতিকে আপোনালোকে ভালদৰে নিজৰ যিখিনি প্ৰিপাৰেশ্যন কৰিছে তাৰ ওপৰত বিশ্বাস ৰাখক। কাইলৈ দিনটো ভালদৰে আপোনালোকৰ পাৰ হৈ যাওক, ভালদৰে আপোনালোকৰ নিজৰ 100% দিয়ক, আৰু বাকীখিনি আমাৰ হাতত নাই। গতিকে অল দ্য বেষ্ট, থেংক ইউ।